আছিল চন 2002 যেতিয়া মই পৰিয়ালৰ কোনো ডাঙৰ সদস্যৰ লগত এনেকে হাতত হাত ধৰি নলবাৰীৰ ৰাস চাবলৈ গৈছিলো কিন্তু এতিয়া মই ডাঙৰ হলো মানে 2024 এইবিলাক বাদক এটা নিজৰ ষ্টাইলত আহো ৰব ডাঙৰ হলো যিহেতু এতিয়া সবতে অকলেই ঘুৰা ফুৰা হয় আৰু সেই বুলি আজি বহুত বছৰ পিছত চাবলৈ গৈ আছো নলবাৰীৰ ৰাস তাকো অকলে নাযাওঁ মোৰ লগত যাব এই জনাৰ্দন ভাই আছে আহিয়ে দেখিলো এনেকে ৰাক্ষসৰ মুখৰ ভিতৰেৰে সোমাই যাব পৰা এখন ফুড কোৰ্ট আছে লগতে নলবাৰীৰ ৰাসখন যিমান ডাঙৰ বুলি শুনিছিলো তাতকে বহুত গুণে ডাঙৰ হয় ইন ৰিয়েলিটি লগতে অলপ ঝলক বিকাশ চেট্টিকো দেখিব আপোনালোকে আৰু ইয়াত যোনটো ইণ্ডিয়া গেট বনাইছে এনেকুৱা লাগিছে দিল্লীতে আহিলো নেকি আমি তেনেকে মানুহৰ মাজে মাজে আৰু শ্ৰীকৃষ্ণ লীলাৰ মাজে মাজে এই ভিডিঅ'টো কমপ্লিট কৰিলো আৰু তো আৰম্ভণিৰ পৰা এতিয়া বঢ়িয়াকে চাই লওক নলবাৰীৰ ৰাস 2024 চন তো here a new day and a new vlog. So after 22 years sabole goi asu Nolbari Rakh bikhat Nolbari Rakh আজি কিন্তু সব হালধীয়া হৈছে বেলিটো হালধীয়া মোৰ জ্যাকেটটো হালধীয়া এফালে মায়াবিনীও হালধীয়া খালি মোৰ বেক সাইডটো হালধীয়া নহলে প্ৰবলেম হৈ যাব আজিৰ এই ৰাখৰ ব্লগটো অন্য ব্লগতকে অলপ খিচাৰি হৈছে তো লাষ্টলৈকে কিবাকে চাব আৰু এনেও এইটো ৰাখৰ লাষ্ট ব্লগ হয় যেহেতু মানে মই নলবাৰী পলাকবাৰী আৰু হাউলি যোৱা নাছিলো প্ৰথমবাৰ যেহেতু সেইকাৰণে ব্লগ কেটা বনালে আৰু আগৰ ব্লগটো বনাইছো খালকুছি গুৱাহাটী এইবোৰ নাই আৰু আজি মই যাম জনাৰ্দনৰ লগত বহুত দিনৰ মূৰত চশমা মাৰি ৰাতিয়ে চশমা নচলে দিনতহে ৰাতি থকা মই প্ৰথমবাৰৰ বাবে গৈ আছো নলবাৰী ৰাস চাব কাৰণে ডিপুত ফোন কৰিছিলো মই যেতিয়া মানে উপযুক্ত হৈছো তেতিয়াৰ পৰা প্ৰথম মানে হয় নেকি প্ৰথম বাকি সৰুতে যোৱা আৰু ডাঙৰত যোৱা বহুত ডিফাৰেন্স আহিছে বহুত পাৰ্থক্য আহিছে তো সেই পাৰ্থক্যটো চাবলৈ গৈ আছো আজি নলবাৰীৰ ৰাস যেহেতু বেলেগ এখন জিলাত যাম তো তেলটো ভৰাই লওঁ তেলটো ভৰাই ললো এই জনাৰ্দন মুতিব গৈছে ৰ'ব মানে পেট্ৰল পাম্পত মুটাটো ঠিকে আছে মানে কেতিয়াবা হাগিব নাই মই কেতিয়াবা হাগিব লাগিব পেট্ৰল পাম্পত ইমান টাইম লগালে মানে আহিয়ে পোৱা নাছিল ই মুতব গৈছে নে হাগব গৈছে গেৰাণ্টি নাই ৰ'ব ইয়ে জানিব কি কৰিব গৈছে তাত তেলটো যে 200 টকাৰ তেল ভৰালো কি ভাবিছে 200 টকাটো হ'ব না নলবাৰী মই সেই 600 টকাৰ তেল গোটেই চেৰাপুঞ্জি মাৰি আহিছো কি ভাবছা মায়াবিনী ধেমালি ভাবছে এনে নাম দিয়া নাই মায়া আছে তো আমি আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰিলো বৰ্তমান পালো শৰাইঘাট দলং আৰু এইখনতকে পুৰণা শৰাইঘাটখন বেছি ভাল লাগে যোনখন 1962 চনত নিৰ্মাণ হৈছিল সেইখন অল টাইম ফেভৰেট আৰু তেনেকে লাহে লাহে আমি নলবাৰী পাব হৈছো আৰু আগফালে চাওকচোন ভিউ যেটা সূৰ্য অস্ত হৈছে এই ভিউটো আল্টিমেট ভিউ মানে ক'ব নোৱাৰো আৰু আহি অলপ ৰখি দিলো বৰ্তমান পালো পাইকাৰকুছি আৰু আমাৰ চাৰে অলপ জেকেট পিন্ধি লৈছে মই বাৰু আছো বাৰু পামে আৰু ঠাণ্ডা লাগিছে বিৰাট পামে আৰু বেছি দূৰ নাই ৰাসৰ উৎপাত আৰম্ভ হ'ব লাগে আৰু তো গণেশ মন্দিৰৰ ওচৰত 50 টকা দি মায়াবিনীক পাৰ্কিং কৰি দিলো এটা চলো তো পাৰ্কিং কৰি দিলো মায়াবিনী এটা গৈ আছো মেইন জায়গাত মানে ৰাস চাবলৈ এইখিনি অলপ খোজকাঢ়ি যাব লাগিব এইখন চাওক আগত গেট এইখন গেট তো তাৰলৈকে গৈ আছো মানে অলপ ঠাণ্ডা তো মোৰ পিছফালে দেখিছে এইখন মেইন গেট ৰাসৰ চাওক কি ধুনীয়াকে বনাইছে প্ৰত্যেকবাৰ এইবাৰ বাৰু প্ৰথম মোৰ আৰু চাওক ইয়াত মূৰ্তি আছে তেতিয়া বলক গৈ থাকো অলপ খোজকাঢ়িব লাগিব গৈ আছো লাহে লাহে এইখিনিত মানুহ অলপ কম যেহেতু আমি হাইৱে চাইডে আহিছো ন আৰু মানে কি এনে 5:30 বাজিছে হে এতিয়া আৰু টাইম আছে 7:00 বাজিব আছে সৰুৰ কথা এটা মনত পৰিছে মানে সৰুতে যেতিয়া মানে ৰাস চাইছিলো তেতিয়া মানে ৰাসৰ মাজতে থিয়েটাৰ হৈছিল তো এইবাৰ হয়নে নে নাজানো কিন্তু মানে হা হ'ব ন সেই ৰাসৰ মাজতে থিয়েটাৰ চাইছিলো সৰুতে মানে মাহঁতৰ লগত হা আচ্ছা এই ৰাসৰ মানে এই ৰাসৰ মাজতে হ'ব ন আচ্ছা তো মানে হয় মানে হেৰি কি বুলি কয় অনলাইন টিকেট বুকিং কৰিব লাগিব অনলাইন টিকেট নেকি আচ্ছা আচ্ছা এইবাৰ 91 সংখ্যক ৰাস মহোৎসৱ আৰু নৰান লাগে সেঞ্চুৰী হ'ব তো আহি এখন হেৰি পালো মানে কি নলবেৰা হাট মানে বজাৰ আছে তো এইখনত গৈ এনেকে চিৰিয়েলি যাওঁ মানে চিৰিয়েলি গৈ এনেকে যাওঁ প্ৰথম ইয়াত সোমাই ল'ব থাকে কি আছে চাই হ'ব বলক এইটো কিবা প্ৰকাণ্ড ৰাক্ষসৰ মুখ দেখোন ভিতৰদি যাব লাগে ক'ত যাব লাগে নাজানো এইফালে চাওক কিবা কিবি বজাৰ বহিছে হাট বহিছে তো বিভিন্ন কিবা কিবি আছে আৰু কিবা কিনবা নেকি তুমি কিনি দিয়া লৈ আহিছো ৰাখ চাবা ঘৰত যাবা বাছ একো কিনি চিষ্টেম নাই তেলৰ পইচা মই নকওঁ আৰু বাকি আৰু এইফালে এখন ষ্টেজ বনাইছে য'ত কিবা কিবি প্ৰগ্ৰেম হ'ব চাগে আৰু এইফালে চাওক সেলফি পইণ্ট আৰু কিবা কিবি ডেকৰেশ্যন কৰিছে ধুনীয়াকে তো সেয়াই আৰু এইটো জাষ্ট আৰম্ভণিহে আৰু বহুত কিছু চাবলগীয়া আছেই আৰু যোনটো ঠাণ্ডাত কপি আহিছো এক কাপ চাহে মাৰি লওঁ চাহে মেইন বৰ্তমান ৰাসত এই চাহ খাবা নে মোবাইল টিপিবা হয় নেকি মোক চাই আছা বঢ়িয়া হালধীয়া এইবাৰ এনেকুৱা লাগিছে 2024 ৰাসে মোক গাখীৰ চাহ খোৱা শিকাই দিব মানে ইমান গাখীৰ চাহ খাইছো ন নলবাৰী আহিছো গাখীৰ চাহ আৰম্ভ কৰিব লাগিব চব খাব লাগে কিন্তু মানে মই আৰু কিছুমান বান বিচাৰ আছে নে মোৰ উপায় নাই আৰু নলবাৰী ৰাসত এখন দুখন নহয় টোটেল 5খন মেলা পাতিছে 5খন ধেমালি নহয় তো যিমান পাৰো যাবলৈ চেষ্টা কৰিম এইফালে নাও চলাই আছে সৰু বাচ্চাবিলাকে মন আছে বাৰু উঠা নেকি হা
তোমাক উঠাই দিম মানে ওজন কম কি ধুনীয়াকে খেলি আছে বঢ়িয়া আৰু ভাল লাগি কিবা এটা দেখি এইটো চকৰি যিমানেই ধুনীয়া সিমানেই খাতাৰনাক হাউলিত যাই গম পাইছো ন অৱস্থা বেয়া হৈ গৈছে নুঠো ভাই এইটোত কতো মানুহ নাই ইয়াতে মানুহ কিয় ইমান হয় নেকি আৰে এনেকুৱা মানুহ তেনেকুৱা কণ্ট্ৰলত দোকানত চালি আছে মিনা বজাৰত কি চাব সেইকাৰণে ওলাই দিলো এতিয়া আগত গৈ আছো আৰু বাকী মানে মেইন জেগাত গৈ আছো মেইন হৰি মন্দিৰত য'ত ৰাস হৈ আছে তাতে গৈ আছো এইফালে মিউজিয়ামৰ দৰে কিবা এটা বনাইছে মানে কি নলবাৰীৰ যিখিনি হিষ্ট্ৰী আছে সকলোখিনি দেখুৱাইছে ইয়াত তো ভিতৰত যাওঁ বলক চাই আহোঁ প্ৰথমতে আপোনালোকে দেখিবলৈ পাব নলবাৰীৰ পৌৰাণিক সাঁচিপাত যোনবোৰ সকলোৰে ইয়াত প্ৰদৰ্শনী কৰা হৈছে চাওক কি ধুনীয়া এইফালে ভাৰতৰ মেপখনৰ লগত সকলো জ্যোতিৰ্লিংগ দেখুৱাই আহিছে ইয়াত হাউলিত যেনেকুৱা আছিল তেনেকুৱাই আৰু এই ধূপডাল চাওক কিমান দীঘল চাগে বেছি সময় জ্বলি থকাৰ কাৰণে লগাইছে ভিডিঅ'টোত বেছিভাগ ভইচ অভাৰ দিছোঁ কাৰণ চাৰিওফালে মানে গান বাজি আছে তো মানে সেই গানৰ সেই কপিৰাইট লাগিব যাওঁ না কপিৰাইটৰ কথা আছে সেইকাৰণে আৰু মানে ভইচ অভাৰ দি আছোঁ আৰু চাওক এইখিনি মানে কি ধুনীয়াকৈ চাই আছোঁ এটা এটাকে বহুত ভিৰ লাহে লাহে মানে ভিৰটো আৰম্ভ হৈছে আৰু তো বিভিন্ন বস্তু আছে তেনেকুৱা তো এটা এটাকে চাই গৈ আছোঁ লগতে জনাৰ্দনকো বিচাৰি আছোঁ ক'ত বা গায়ব হ'ল সি ঘপককৈ গায়ব হৈ যায় মানে আছে 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 ঘপককৈ গায়ব হৈ যায় মানে গেৰাণ্টি নাই মানে মানুহটোৰ ইয়াত আপোনালোকে দেখিব পাৰিছে ভাৰতত কিমান শক্তিপীঠ আছে সকলোৰে শক্তিপীঠৰ ইয়াত ফটো দিয়া আছে চাওক বিভিন্ন ধৰণৰ এইবোৰ চাওক দেখিব পাৰিছে চাই লওক গোটেই যিমান ভাৰতত যিমান আছে চব শক্তিপীঠৰ ইয়াত ফটো আছে সেইটো হৈ গ'ল এতিয়া মেইন জেগাত গৈ আছো বোলকে ফ্লাইঅভাৰখনৰ ওপৰেদি যাব লাগিব সেইফালে মেইন মন্দিৰ আৰু এয়া এখন ফ্লাইঅভাৰ প্ৰথম উঠিব গৈ আছো নলবাৰীৰ ৰাসটো প্ৰত্যেকবাৰে বিখ্যাত কিন্তু এইবাৰ বিশেষকৈ বিখ্যাত হৈছে মানে এটা বস্তুৰ কাৰণে এতিয়া সেইটো হ'ল এইটো মানে কি একদম অদ্ভুত বস্তু আনিছে দেই মানে কেনেকৈ উঠিলে কিবা পকুৱাই কিবা মানে ক'ৰবাত লৈ যায় মানে অদ্ভুত বস্তু আৰু মানে কি ক'ম মইতো নুঠো বাৰু তথাপিতো চাই কিবা এটা মজা লাগিছে যোনে উঠছে না সি গম পাইছে আৰু টিকেট কিমান টিকেট এই অদ্ভুত বস্তুটোৰ ওচৰত আহিছোঁ ৰ'ব সেইটোৰ নাম দিছে চুনামি আৰু মানে বিকাশো আহিছে সেইকাৰণে তাৰ লগতে আহিলোঁ আৰু ইমান কিন্তু সাহস নাই দেই তথাপিতো আৰু বিকাশ বহিছে চাব গৈ আছোঁ মটকা কোৱা দেখি চাইছোঁ কিন্তু মানে ডাঙৰত চোৱা নাই মটকা কোৱা চাইছেনে নাই মটকা কোৱাত বুজিছা এতিয়া মটকা কোৱা চাবলৈ গৈ আছোঁ প্ৰথমবাৰৰ বাবে লওক এয়া চাওক মটকা কোৱা হাউলিত মানে ছোৱালীয়ে চলাইছিল ইয়াত কোনে চলাই আছে তাকে চাওঁ ৰ'ব আৰম্ভ হ'ব আৰু চাওক আমি মানে ইয়াত পইচা দিয়া নাই কমিটিৰ মানুহে বিকাশক লৈ আহিছে তো বিকাশো ক'লে আহা সোমাই যা তো এনেকৈ সোমাই গ'লো আমি দিল্লী যাবা দিল্লী ভাতত নাজানি নাযাওঁ কেনেকুৱা হ'ব এতিয়া আমি দিল্লী গৈ আছো খোজকাঢ়ি যাম ৱৰ্ল্ড ৰেকৰ্ড সঁচাকে দিল্লী নাযাওঁ মানে ইণ্ডিয়া গেট এখন বনাইছে ৰাসৰ সেই মাজত তাতে যাম কি নকবা তাতে ভিৰটো এতিয়াহে বেছি পাইছো অলপ হয় না ভিৰটো যিমান দেৰি হৈছে সিমানে হৈছে মানে উপায় নাই আৰু এতিয়া গৈ আছো ইণ্ডিয়া গেট দিল্লী এইফালে দেখিব পাইছে আৰু এখন বাণিজ্য মেলা আছে মই কৈছো ন 4-5খনকে বনাইছে বাণিজ্য মেলা তো তেনেকে এইখন এখন নেক্সট আৰু ইণ্ডিয়া গেট যাবা নাই নিউ দিল্লী খোজকাঢ়ি যাব লাগিব অলপ আছে বেছি নাই এইবোৰ যে মানুহ দেখিছে কোনো বাণিজ্য মেলাত অহা নাই চব ইণ্ডিয়া গেট মাৰিছে ডাইৰেক্ট নিউ দিল্লী গৈ আছে চবে দিল্লী যায় না খোজকাঢ়ি গৈ আছে দিল্লী ওচৰত বুলি ভাবছে নেকি বশিষ্ঠ চাৰিআলি পাইছে তো খোজকাঢ়ি আহি পালো ইণ্ডিয়া গেট মানে নিউ দিল্লী মজা বনাইছে কিন্তু দিল্লী পালো দিল্লী কেতিয়া যাব পাৰো ঠিক নাই ৰাসতে দিল্লী দেখা পাইছো এবাৰ ইণ্ডিয়া গেটত যাত পাতিছে প্ৰথমবাৰৰ বাবে এবাৰ ৰাস দিল্লীত পাতিছে প্ৰথমবাৰৰ বাবে সেইকাৰণে ইয়াত ইণ্ডিয়া গেট বনোৱাইছে প্ৰথমবাৰ বাবে গম পাইছা সৰুৱে হয় না দিল্লীৰ পৰা ওলালো এতিয়া ডাইৰেক্ট নলবাৰী হৰি মন্দিৰ গৈ আছো মানে দিল্লী টু ডাইৰেক্ট হৰি মন্দিৰ তাতে মানে মেইন ৰাস হৈ আছে ন ৰাস্তা বহুত ইণ্ডিয়া গেটত যাবৰ কাৰণে ৰাস্তা বেলেগ তাৰপিছত হৰি মন্দিৰত যোৱা ৰাস্তা বেলেগ এইফালে ক'ৰবাত সেই মেইন টাউনত যোৱা ৰাস্তা বেলেগ চব ৰাস্তা বেলেগ মানে তলৰ পৰা ব্ৰিজত উঠিছিলো আৰু ব্ৰিজৰ পৰা তলত নামিলো তো ফাইনেলি হৰি মন্দিৰটো দেখিলো দিয়ক এটা সেৱা কৰি লওঁ কি ধুনীয়া বনাইছে চাওক কি লাইটিং এতিয়া ভিতৰত যাম বলক মেইন ৰাস দেখাই আছো ৰাস চব প্ৰথমতে দশৱতাৰ চব এইবোৰ প্ৰত্যেকটো ৰূপ আছে ইয়াত প্ৰত্যেকটো অৱতাৰ এতিয়া আগত যাওঁ বলক এইফালে চাওক কি সুন্দৰকৈ বৃন্দাবনখন বনাইছে আৰু এটা কথা ক'বচোন যে এইবাৰ 3টা যে ভিডিঅ' বনাইছোঁ মই হাউলি পলাশবাৰী নলবাৰী তো 3টাৰ ভিতৰত কোনটো চবতছে ভাল লাগিছে ক'বচোন
আছিলো কিন্তু লগত বাৰু এতিয়া কোনো নাই কিন্তু আগতে লগত তুমি আছা বাৰু আগতে মা দেউতা আছিল তো সেয়াই আৰু যিখিনি আছে মানে পৰিৱেশ মানে আগতকৈ বহুত আপডেট হৈছে আগতে যিখিনি আছিল মানে যেনেকৈ দেখিছিলোঁ তেনেকুৱা নাই আৰু বহুত আপডেট হৈছে আৰু মানে ডেক'ৰেশ্যন ধুনীয়া কৰিছে একদম মজা আৰু এটা মজা বস্তু দেখিবলৈ পাইছোঁ চাওক পুতলা না যোনটো বস্তু সদায় কাৰণে লুপ্ত হৈ গৈছে সেইটো আকৌ ঘূৰাই আনিছে চাওক মানে এইবোৰ বস্তু মানে নাইকিয়া হৈ গৈছে ন বাপৰে ইমান খোজকাঢ়িলো বহিব লগা অৱস্থা হৈছে ভাগৰ চাগৰ নালাগে নেকি তোমালোকৰ এই বিকাশৰো ভাগৰ চাগৰ নালাগে উপায় নাই আমাৰ ভাগৰ নালাগে আমি এক্টিভ মানুহ আমাক ইনএক্টিভ মই এনিটাইম চলাচলি থাকোঁ হংকং মাৰ্কেটত আৰু আজি কষ্টটো অকণমান কমছে আজি গৌৰৱৰ পৰা ফিল্ড লৈ আছে লগতে ময়ো দি আছোঁ অলপ চলপ ধোৱা ওলাই দিছে ধোৱা আমি গৈ আছো নামি পেলাই একদম ডাইৰেক্ট ঘৰ য'ত স্কুটি পাৰ্কিং কৰিছিলো তাতে বিয়া খাব আছে নেকি যে চব গ'ল আমিও গৈ আছো লাহে লাহে ৰাস্তাও খালী হ'ল আকৌ লগ পাম ন এইখিনিলৈকে মানে সিহঁতে আহিছে হেৰিৰ পৰা কোকৰাঝাৰৰ পৰা আহিছে সিহঁতে বেলেগ চাইড দি আহিছে আৰু আমি আহিছো গুৱাহাটীৰ পৰা সিহঁতৰ বেলেগ চাইডে আছে আমাৰ বেলেগ চাইডে আমাৰ হাইৱে চাইডে আছে তো দেখিলে নে কি হিচাৰি হৈছে ভিডিঅ'টো তো সেয়া আছিল নলবাৰীৰ ৰাস তো এতিয়া ভিডিঅ'টো শেষ কৰোঁ কেনেকৈ জনাব অৱশেষত আজি নকওঁ দিয়ক বাই বাই